দা বাছ ষ্টেণ্ড যাবা বাছ ষ্টেণ্ড কিমান ভাড়া আৰু এইটো হৈছে কাকপথাৰ গেছ ছাৰ্ভিচ আৰু এফালে দেখা পাইছে আপোনালোকে নেটৱৰ্ক কাউণ্টাৰ আৰু ইয়াৰ পৰাই যাব পাৰি আৰু গুৱাহাটী চুৱাহাটী য'তে যায় গাছগিলা দেখা পাইছে আপোনালোকে হয়তো দেখাত পাণৰ গাছ বুলি ভাবিব পাৰে পুৰা একদম পাণৰ দৰেকৈ বগি আছে কিন্তু এইটো পাণৰ গাছ নহয় দিয়ক গুড মৰ্নিং ফ্ৰম তিনিচুকীয়া আৰু বৰ্তমান আছোঁ তিনিচুকীয়া ষ্টেচনত আৰু বঢ়িয়াকৈ ফ্ৰেছ হৈ গ'লোঁ আৰু সকলোকে মই অন্য এটা ভিডিঅ' বঢ়িয়াকৈ স্বাগতম জনালোঁ আৰু এফালে চাওক পুৰা গাড়ীয়ে আহি আছে ই ৰিক্সা কিন্তু মই এখনে দেখা পালোঁ আৰু এইটো হৈছে তিনিচুকীয়া ষ্টেচন এতিয়া বৰ্তমান মই যাব লাগিব বাহিৰতলৈ যাই আছোঁ বৰ্তমান বাছ ষ্টেণ্ড তাৰমানে মই যাই আছোঁ বৰ্তমান কাকপথাৰ আৰু কাকপথাৰ যাব লাগিলে ইয়াৰ পৰাই যাব লাগিব নামচাই গাড়ীত উঠি আৰু বাছ ষ্টেণ্ডত গ'লেহে নামচাৰ গাড়ী পাওঁ এনেকুৱা যে অটোগিলা আছে এই অটোগিলাতে যাব পাৰিম বাছ ষ্টেণ্ডক লাগি দা বাছ ষ্টেণ্ড যাবা বাছ ষ্টেণ্ড কিমান ভাড়া 30 টকা মোৰ খোলা নাই হ'বনে 500 টকাৰ এই বোলা বাছৰ পৰা লৈ হ'লে দিম বোলা কিবাকে আৰু এফালে বঢ়িয়াকৈ অটো উঠি ল'ব লৈ যাই আছোঁ পুৰা বাছ ষ্টেণ্ডক লাগি আৰু বাছ ষ্টেণ্ডৰ পৰা খাই যাব বঢ়িয়াকৈ গম পাই থাকিব আপোনাৰ আৰু এইটো হৈছে তিনিচুকীয়াত তিনিকুণীয়া পুখুৰী এইটো পুখুৰীৰ নামে দিয়ে হয়তো তিনিচুকীয়াৰ নাম হৈছে নেকি ক'ব নোৱাৰোঁ কিন্তু আৰু ইয়াতে কিন্তু তিনিচকীয়া গাড়ীয়ে বেছি পায় সেইকাৰণে হয়তো তিনিচুকীয়া গাড়ী মানে তিনিচকীয়া হ'ব পাৰে আৰু তাই কি কয় আৰু বৰ্তমান এফালে পাই গ'লোঁ বাছ ষ্টেণ্ড আৰু বাছ ষ্টেণ্ডত মানে বাছ ৰখি আছে চাৰিওফালে কোনখন যায় আগতে চাই লওঁ বঢ়িয়াকৈ আৰু সুধি পুছি গম পালোঁ যি মানে বাছ এখন বাছে যাব হালধীয়া কালাৰৰ যিখন বাছ আছে আৰু এখন বাছে আছে নামচাই বুলি লেখা নামচাং আৰু ডিয়াউন মানে অৰুণাচল যাব আৰু বহি লওঁ বঢ়িয়াকৈ বাছত আৰু বাছত বহি কিনে বাছ যোৱাক লাগি বৰ্তমান অপেক্ষা আৰু কি আৰু এফালে বাছেও বঢ়িয়াকৈ যাত্ৰা আৰম্ভ কৰি দিলে মানে এইগিলাও বাছো ৰখি আছে সেইগিলাখন জাগুন চাগুন মানে তিনিচুকীয়াৰ পৰা বহুত ৰাস্তা আছে নে বহুত জেগাত যোৱা বহুত মানে কি ক'ব আৰু ইয়াতে মানে ৰাস্তা আপোনালোকে ইমান মানে বছৰ ধৰি আহি থাকিলেও চিনি নাপায় তাৰমানে চাৰিওফালে মানে ৰাস্তাই ৰাস্তা যোনফালে দি গ'লেও মানে বেলেগ বেলেগ ৰাস্তা আহি পায় তাৰমানে সেয়াই আৰু এফালে বৰ্তমান অলপ আগতে পাৰ হৈ গ'লোঁ ডুমডুমা আৰু এই যিখন বাগিচাৰ কাষেদি যাই আছোঁ না এই বাগিচাখনৰ নামেই হৈছে ডুমডুমা চাহ বাগিচা আৰু এইফালে আৰু কি ক'ব আৰু চাহ বাগিচাই নাজাৰা চাহ বাগিচাই একদম পৰিৱেশ মানে ভালো লাগে দিয়কচোন চাহ বাগিচা আমাৰ দেখি যিহেতু দেখা নাপাওঁ এফালে দেখা পালে অলপ মনটো ভাল লাগে আৰু চাহ বাগিচা আন বস্তু আৰু এফালে বঢ়িয়াকৈ পাই গ'লোঁ আহি কাকপথাৰ আৰু কাকপথাৰৰ বিষয়টো আপোনালোক মানে বহলাই ক'বাই নালাগে কাকপথাৰৰ বিষয়ে চবেই জানেই আৰু এখানে হৈছে কাকপথাৰ আৰু ইয়াতে এতিয়া বৰ্তমান মোৰ লগৰ এটা আহি আছে তাক লগ কৰিব লাগে অলপমান কাম আছে কামখিনি কৰিম আৰু বঢ়িয়াকৈ ৰিটাৰ্ণ যাম মানে আৰু বহুত জেগাত যাব লগা আছে তো চাই থাকক আপোনালোকে বঢ়িয়াকৈ আৰু আজিকালি কাকপথাৰ কিন্তু বহুত বেলেগ হৈ গৈছে দিয়ক আজিৰ পৰা মই 5 বছৰ আগতে আহিছিলোঁ কিন্তু কাকপথাৰৰ পৰিৱেশে চেঞ্জ হৈ গৈছে দেখিছে না তেনেকুৱা হৈ গৈছে পুৰা বিল্ডিং হৈ গৈছে ঘৰে ঘৰ হৈ গৈছে আৰু এইখন এখন মাৰ্কেট আছে ইয়াতে হয়তো ডেইলি মাৰ্কেট হ'ব লাগে এখন আৰু এই হৈছে কাকপথাৰৰ পৰিৱেশ আৰু বৰ্তমান মই লগতক এই ইণ্ডিয়ান গেছ এজেঞ্চিৰ কাষতে মানে ৰখি আছোঁ আৰু এফালে নেটৱৰ্ক কাউণ্টাৰো আছে মানে গুৱাহাটী যোৱাৰ কাৰণে বাছবিলাক এভাগে আহিতো আৰু অৰুণাচলৰ পৰাও বহুত বাছ আহে ইয়াৰ পৰা উঠি কিনে আৰু মানুহবিলাক যায় আৰু গুৱাহাটী য'তে যায় আৰু এতিয়া বৰ্তমান ৰূপম ভাই আহি গ'ল আৰু ৰূপম ভাইৰ লগত অলপমান কাম কৰি আছোঁ আৰু নে কি ৰূপম ভাই কি খবৰ ভালে আছে আৰু ৰূপম ভাইক প্ৰায় 5 বছৰৰ মূৰত লগ পাইছোঁ মানে কাকপথাৰ মই বহুত দিন অহা নাছিলোঁ আপাৰ আছাম আহি আছোঁ কিন্তু এইটো চাইডে সেনেকৈ অহা নাছিলোঁ আৰু এতিয়া ৰূপম ভাইৰ লগত অলপ কাম চামখিনি কৰি লওঁ লৈ কিনে বঢ়িয়াকৈ ওলাই দিম আৰু এইটো মোৰ লগৰ হয় বেষ্ট ফ্ৰেণ্ড হয় বহুত দিন পিছত লগ পাইছোঁ ভাল লাগিছে তেওঁৰ লগত মই আগতেও কাম কৰিছোঁ এতিয়া আকৌ সুযোগ পাইছোঁ তাতে ভাল লাগিছে আৰু মজা ইমান হৈ গ'ল কাকপথাৰৰ কাম গোটেইখিনি কমপ্লিট আৰু ৰূপম ভাইকো এতিয়া বাই বাই দিব লাগে কাৰণ মোৰো বহুখিনি কাম আছে হয় না নহয় ভাই আৰু লগ পাম হা বঢ়িয়াকৈ থাকা মজা আৰু এইফালে গাড়ী ষ্টাৰ্ট হৈ গ'ল আৰু উঠি ল'ব লাগে ধুনীয়াকৈ মজা আৰু এতিয়া বৰ্তমান এই টেম্পোখনতে উঠি পেলাই যাই আছোঁ মই ডুমডুমাক লাগি আৰু ডুমডুমাৰ পৰাই যাম তিনিচুকীয়া আৰু তিনিচুকীয়াৰ পৰা ক'ত যাই আছোঁ কি হৈ চাই থাকক আৰু মজাকৈ আৰু বৰ্তমান পাই গ'লোঁ ৰূপাই আৰু এই ৰূপাইৰ পৰাই এইটো চাইডে সোমাব লাগে ডুমডুমা আৰু এই যে চিধা ৰাস্তাটো আপোনালোকে দেখা পাইছে এই বাৰীকুলৰ ৰাস্তাটো সেইটো ৰাস্তা দি গেলিয়ে পাই যায়
ধলাশদিয়া মানে ধলাশদিয়া যি ব্ৰিজ আছে এইটো ৰাস্তা দি চিধা চিধি গেলিয়ে পাই যায় ধলাশদিয়া ব্ৰিজ আৰু ৰয়িং চয়িং এনেকৈ ক'ৰবাত যাব পাৰি আৰু অৰুণাচলৰ জেগা সেয়ে আৰু পৰিৱেশ আৰু এফালে বৰ্তমান আহি পাই গ'লোঁ তিনিচুকীয়া আৰু এতিয়া বৰ্তমান যাই আছোঁ নাহৰকটীয়াৰ গাড়ী উঠাৰ কাৰণে আৰু এফালে গেলি পাই যায় কিজানি নাহৰকটীয়াৰ গাড়ী মানে এড্ৰেছ মতে যাই আছোঁ আৰু মানুহজনে কৈছে অলপ আগত গ'লেই পাই যাম নাহৰকটীয়াৰ গাড়ী তো চাই লওঁ কি হয় কি নহয় আৰু বৰ্তমান সেই যি বাছখন ৰখি আছে সেই বাছখনে যাব নাহৰকটীয়া আৰু মানে বাছৰ ভিতৰত বিৰাট গৰম সেইকাৰণে মানুহবিলাক চব বাহিৰতে ৰখি আছে আৰু মই ভিতৰত বহিব পৰা নাই আৰু বাহিৰত অপেক্ষা কৰি আছোঁ আৰু বাছ যোৱাক লাগি বৰ্তমান পাই গ'লোঁ বৰদুবি আৰু এই বৰদুবিতে আছে তিনিচুকীয়াত টিলিঙা মন্দিৰ আৰু টিলিঙা মন্দিৰটো ভালকৈ দেখুওৱা নহ'ল একচুৱেলি মোৰ টোপনি আহি গৈছিল আৰু এতিয়া বৰ্তমান পাৰ হোৱাৰ পিছতে গম পালোঁ আৰু এফালে অলপ আগতে দুলীয়াজান পাৰ হৈ আহিলোঁ পাৰ হৈ কিনে এতিয়া বৰ্তমান নাহৰকটীয়া সোমাব আৰু গাড়ী মানে দুলীয়াজানৰ পৰা নাহৰকটীয়া সিমান এটা দূৰ ডিষ্টেঞ্চ নহয় আৰু ৰাস্তা ঘাট বিৰাট বেয়া হৈ আছে তাৰমানে কি ৰাস্তাৰ অলপমান কাম চলি আছে না সেইটো কাৰণত ৰাস্তা মানে অলপ বেয়া হৈ আছে আৰু আগতে ৰাস্তাটো ঠেক আছিল এতিয়া বৰ্তমান ৰাস্তাটো পূৰা বহল কৰি আছে আৰু কেইদিনমান পিছত মানে বেলেগ হৈ যাব আৰু পৰিৱেশ একদম কি ক'ব আৰু এফালে বৰ্তমান পাই গ'লোঁ নাহৰকটীয়া আৰু নাহৰকটীয়াৰ পৰা বৰ্তমান যাব লাগিব ক'ৰবাত বাগান আছে বোলে আছাবাম চাহ বাগিচা আৰু এতিয়া তাকে লাগি বৰ্তমান সুধিলেও আৰু ক'ত কোনফালে যাব লাগে অলপ আগত যাই সুধি ল'ব লাগিব আৰু নাহৰকটীয়া টাউনো তাৰমানে আগতকৈ মানে বহুত ডেভেলপ হৈছে বহুত পৰিৱৰ্তন মানে চব জেগাগিলাই ডেভেলপ হৈছে দিয়ক আৰু পৰিৱৰ্তন হৈছে আৰু এই হৈছে নাহৰকটীয়া পূৰা একদম টাউন এৰিয়া এইখনে নাহৰকটীয়া আৰু এইফালে পূৰা একদম গাড়ী চাড়ী যাই থাকে এখন হৈছে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰমানে মোৰ ৰাস্তাটো অলপ ভুল হৈছিল মই আৰু অলপমান এইফালে যাব লাগিব তাতে তাৰমানে আগত লাইন গাড়ী পায় কিন্তু মই ই ৰিক্সা সুধিলোঁ 300 টকা লাগে বোলে এই 300 টকা দি যাম লাইন গাড়ী থাকোঁতে আৰু এতিয়া বৰ্তমান আছাবাম চাহ বাগিচা যোৱা মানে ই ৰিক্সা নাযায় একচুৱেলি ই ৰিক্সা মোক থবা যাই আছে আৰু এফালে দাদাই লৈ যাই আছে ষ্টেণ্ডক লাগি য'ত গাড়ী পায় আৰু তাকে লাগি থৈ আহিব বৰ্তমান যাই আছোঁ আৰু এফালে বৰ্তমান পাই গ'লোঁ আছাবাম চাহ বাগিচা সোমোৱা মেইন ৰাস্তাটো মানে এইটোৱে হৈছে আছাবাম চাহ বাগিচা সোমোৱা গেট আৰু এইটোকে গেট বুলি কয় আৰু এফালে আছে চাইনবোৰ্ড আপোনালোকক মই আহোঁতে ভালকৈ দেখাই দিম আৰু দেখাক না একদম কি নাজাৰাটো কি মজা লাগছি আৰু কি ধুনীয়া ধুনীয়া গাছ আৰু এইভাগে বাগান মানে ওখ গাছৰ তলতে বাগান থাকে না সেই পৰিৱেশ বাগানৰ মাজে মাজে একদম বাহুত তলে ঘূৰি আছোঁ বৰ্তমান মানুহৰ ঘৰ বিচাৰি আৰু পাওঁ নাপাওঁ কোনো ধৰণৰ গেৰাণ্টি নাই ঘৰগিলা আৰু ৰাস্তাগিলা অলপ বেলেগ ধৰণৰ দেখিছেনে আপোনালোকে মানে এই যি ৰাস্তাগিলা যি আছে এই ৰাস্তাগিলা কিবা লাইন বুলি কয়ে কিবা 1 নম্বৰ 2 নম্বৰ 10 নম্বৰ কিবা এনে লাইন থাকে তাৰমানে ইহঁতৰ বৰ্তমান মোৰ আছাবাম চাহ বাগিচাৰ কাম গোটেইখিনি কমপ্লিট হৈ গ'ল এই দাদাহঁতৰ ঘৰতে আছিলোঁ দাদা আপোনাৰ নামটো এবাৰ জনাই দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী সুপেন নাগ এই সুপেন নাগৰ ঘৰতে আহিছিলোঁ আৰু ইয়াতে পূৰা চাহ বাগানৰ মাজত আপোনালোকে দেখাই পাইছে আৰু মই আপোনালোকক এটা বস্তু দেখাই দি আছোঁ এই যি গাছগিলা দেখা পাইছে আপোনালোকে হয়তো দেখাত পাণৰ গাছ বুলি ভাবিব পাৰে পূৰা একদম পাণৰ দৰেকৈ বগাই আছে কিন্তু এইটো পাণৰ গাছ নহয় দিয়ক আমাৰ যে কালা মিশ্ৰি যি আছে মানে জালুকুৰ গুটি এই জালুকুৰ গুটি এই গাছতে লাগে হয়নে দাদা এইটো জালুকুৰ গছ ন আৰু জালুকটো কেতিয়া লাগে নো এনে এতিয়াতো লাগি থকা নাইচোন এতিয়া ছিঙিছে ন ঠাণ্ডা দিনত হয় এইটো ঠাণ্ডাৰ দিনত হয় একচুৱেলি বোলে জালুকৰ গছটো মানে ঠাণ্ডাৰ দিনত হয় বেছিকৈ লাগে আৰু গৰমৰ দিনত সিমান এটা নহয় সেইকাৰণে মই গুটিটো দেখা পোৱা নাই কিন্তু গাছডাল একদম দেখাত মানে পাণৰ গাছ নিচিনাই আপোনালোকে মোবাইলত ফটোত দেখিলে পাণৰ গাছ বুলিয়ে হয় এই হৈছে চাহ বাগিচা আৰু এখানে হৈছে আছাবাম চাহ বাগিচা মানে 1921 চনত ভাৰত স্বাধীনৰ আগতেই মানে স্থাপিত হোৱা চাহ বাগিচা মানে ব্ৰিটিছৰ দিনৰে ফাইনেলি কিবাকে আহি পাই গ'লোঁ তিনিচুকীয়া মানে যিটো ৰাস্তা দি গৈছিলোঁ সেইটো ৰাস্তা দিয়ে ঘূৰি আহিব লগা কণ্ডিশ্যন হ'ল তাৰমানে মই নাহৰকটীয়াৰ পৰা মৰাণ যোৱাৰ কথা আছিল প্ৰায় 2 ঘণ্টা গাড়ী ৰখিলোঁ কিন্তু কোনো ধৰণৰ গাড়ী নাই আৰু আজি 4th ছেটাৰডে আছিলতো সেইটো কাৰণত হয়তো গাড়ী চাড়ী পূৰা বন্ধ কৰি দিছিল আৰু এতিয়া কিবাকৈ তাড়াতাড়িকৈ আহিলোঁ আহি পেলাই কিবাকৈ গাড়ী পাইছোঁ আৰু তিনিচুকীয়াক লাগি পাই পেলাই বঢ়িয়াকৈ বুকটো ল'লোঁ লৈ কিনে এতিয়া বৰ্তমান আজি ইয়াতে ষ্টে কৰিব লাগিব আৰু যিটো এই গৰম দিছিলে পিছবেলাটো একদম ব্লগিং কৰিব ইচ্ছা লগাল কিবাকৈ ঘুম পাম এনে টাইপত আহি আছোঁ আৰু যোৱাকালি যিহেতু ৰাতি একদম টোপনি হোৱা নাছিল তাৰমানে ট্ৰেইনটো আৰু ভালকৈ টোপনি নাহেতো সেইটো কাৰণত মানে অলপমান গা চাও কেম্বা লাগি আছিল
দুইটা বঢ়িয়াকৈ ৰুম পাই গ'লোঁ আৰু ভিডিঅ' এডিট কৰাও কাম আছে আৰু কিবা কিছুমান পাৰ্চনেল কামো আছে সেইখিনি কৰিম কৰি কিনে বঢ়িয়াকৈ শুই যাম আৰু লগ পাই আছোঁ বঢ়িয়াকৈ ৰাতিপুৱা অন্য এটা ব্লগত। তো এতিয়ালৈকে এৰিলোঁ, টাটা বাই বাই বাই।